প্লাষ্টিক বাজি Come closer to me. Come near. চাৰো পিছফাল থাকা তেতিয়া ফটো আহিব You have to focus wherever I. মুভ থ্ৰু দ্য কেমেৰা তুমি তো ওলাব লাগিব ন Okay. খুলি লগবাত দিয়া এতিয়া ইয়াত সকলোকে নমস্কাৰ জনাইছোঁ প্ৰায় ৰাতি 9টা বাজিলে বিশেষ দীঘলীয়া নকৰোঁ মোৰ নাম শ্ৰী পিংকু পেগু মোৰ ঘৰ ঢকুৱাখানাত মই এডুকেশ্যন এনভাইৰনমেণ্ট পিচ ইউনিটি নামৰ অভিযান এটা চলাই আছোঁ এইটো ফুল্লি মোৰ পাৰ্চনেল হবি হয় আৰু মই এনেকৈ ঘৰে ঘৰে ল'ৰা ছোৱালীক বিনামূলীয়াকৈ শিক্ষাদান কৰোঁ এই মৰ্মে তেওঁলোকক কেইটামান কথা শিকাইছিলোঁ কিবা নতুন কথা অলপ শিকা যেন লাগিছে নাই তোমালোকে ইউনিকনেছ কিবা এটাতো তেনেকৈ মানে ঘৰে ঘৰে গৈ যিখিনি জানোতে শ্বেয়াৰ কৰিব আহোঁ আজিতো বহুত বছৰৰ পৰা এইটো কাম কৰি আছোঁ আৰু দিনক দিনে গছ পুলি লগাওঁ আৰু অকল শিক্ষাদান কৰিবই নাহোঁ গছ পুলি লগাব আহোঁ আৰু 365 ডেজত মানে এভৰিডে মই মিছ নকৰোঁ সেই মৰ্মে তেখেতক আমাৰ ট্ৰেইনিং চেণ্টাৰতে লগ পাইছিলোঁ সেই মৰ্মে আজি তেখেতৰ ল'ৰা এজন আছে বুলি গম পালোঁ তাইৰ কথা জনা নাছিলোঁ কিন্তু আজি আহি পিনি ভালেই লাগে পৰিৱেশটো বিশেষকৈ ভাল লাগিছে আটাইতকৈ আপোনালোকৰ পৰিয়ালে একগোট হৈ আছে এনেকুৱা ফেমিলি আজিৰ টাইমত একেলগে লগ পোৱা পাবলৈ লাভ লাগিব প্ৰায় নিউক্লিয়াৰ ফেমিলি হৈ গৈছে মানুহবিলাক মানে চব ব্ৰেকডাউন হৈ গৈ আছে সেইকাৰণে আমাৰ অন্তৰবিলাকো সৰু সৰু হৈ গৈ আছে আগৰ দিনত কিন্তু এটা ঘৰতে চব আছিলে কথা হ'ল মানে কি এইবোৰ বাৰু পিছৰ কথা হ'ল মানে কি আজিৰ টাইমত গ্ল'বেল ৱাৰ্মিং নাই অলৰেডি কৈছিলোঁ মই তেওঁলোকক গ্ল'বেল ৱাৰ্মিং হৈছে ডেট মিনছ আমি উতলা পৃথিৱীত আছোঁ উতলা পৃথিৱীত আমি কি আছে আমি শিক্ষাটো বেছি লৈছোঁ সেইকাৰণে হয়তো পৃথিৱীটো আমি উতলাইছোঁ নেকি শিক্ষা যিমান বাঢ়িছে পৃথিৱী ইমানেই নষ্ট কিন্তু এই কথাটো আজিহে আমি অনুভৱ কৰিছোঁ কালিলৈকেতো হয়তো জানিও নজনাৰ দৰে হৈ আছিলোঁ এতিয়া ঘৰ বেছি হৈছে গছ কমি গৈছে কিন্তু সেইটোৰ গছৰ ওপৰত আমি মৰম চেনেহ আমাৰ হয়তো নাইকিয়া হৈ গৈছে সেইকাৰণে আজিৰ পৰা যদি আমি নিজৰ থিংকিংটো অকণমান যদি চেঞ্জ কৰোঁ হয় সব জেগাত গছ থ'ব নোৱাৰে কিন্তু ইয়াত নাই যদি আমি বেলেগ জেগাততো বেলেঞ্চ কৰিব পাৰোঁ ন সগুন চিলিমিটোতো দূৰৰ কথা সাধাৰণ কাউৰী ঘৰ চিৰিকা পাবলৈ সেইবোৰ নাথাকিলেতো চায়েন্সে ডাইৰেক্টলি কৈছে আমি জীয়াই থাকিব নোৱাৰোঁ এতিয়া আমি হয়তো আমাৰ জীৱনটো বস্তুৰ ওপৰত বেছি গুৰুত্ব দিছোঁ প্ৰকৃতিৰ ওপৰত একেবাৰে কমি গৈছে বিশেষকৈ উঠি অহা প্ৰজন্মকেইটাই ডাইৰেক্টলি ক'বলৈ গ'লে তেওঁলোকে 95-98% পাইছে কিন্তু প্ৰকৃতিৰ নলেজটো 0 তেওঁলোকে যদি প্ৰকৃতিৰ প্ৰতি যদি নলেজে নাই তেতিয়াহ'লে ভৱিষ্যতটো তেওঁলোকে পৃথিৱী কেনেকৈ বচাব সেইবোৰৰ ওপৰত আমি অলপ ধ্যান দিব লাগিব এটলিষ্ট ল'ৰা ছোৱালীৰ বাৰ্থডেবিলাকতো আমি এজোপা গছ হ'লেওতো শিকাব লাগিব বস্তুটো মানে তেওঁ অন্ততঃ তেওঁৰ মাইণ্ডত সোমাই যাব যেনেকৈ সৰুতে যদি আমি ল'ৰা ছোৱালীক ভূত আছে ভয় নকৰোঁ এনেধৰণৰ কথাটো ক'লে তেওঁ ভৱিষ্যতে সোমাই থাকে বস্তুটো তেওঁলোকেতো কিছুমান কি হয় ভূতটো সোমাই গৈ গৈ গোটেই জীৱনৰ কাৰণে তাত বেছি খুজিছে সেইটো চাইডত এতিয়া ল'ৰা ছোৱালীক যদি আমি প্ৰকৃতিৰ ওপৰত যদি আমি নলেজটো দিওঁ তেতিয়াহ'লে কি হ'ব জীৱনলৈ নলেজটো ভিতৰত সোমাই গৈ থাকিব প্ৰকৃতি প্ৰেমী হয় কিন্তু ল'ৰা ছোৱালীক আমি ডক্টৰ ইঞ্জিনিয়াৰ বনাইছোঁ প্ৰকৃতি প্ৰেমী বনোৱা নাই বহুত সংকটজনক কথা মই বিশেষ মানে বেছি কৈছোঁ নেকি নাজানো কথা হ'ল মানে কি মই দীঘলীয়া নকৰোঁ কিন্তু আমি গছ সংৰক্ষণ কৰিব লাগিব গছক ভগৱান বুলি আমি মানিবই লাগিব আজিৰ পৰা যদি নামানে তেতিয়াহ'লে আমি ভুগিব লাগিব আৰু ভুগিয়ে আছোঁ আৰু বুঢ়া বুঢ়ী পাবলৈ নাই দাড়ি চুলি চবৰে পকিছে বেমাৰ বিভিন্ন নানা ধৰণৰ খাদ্যটোতো ক'তো ভাল খাদ্য নাই কাৰণ কিয় প্ৰডাকশ্যনে নাই এতিয়া খেতি বাতিৰ কথা ক'লেতো গছ নাই এই বৰষুণ নাইতো এইবছৰ বহুত কম এতিয়া বিশ্বনাথ চাৰিআলিত চাহ উৎপাদনৰ প্ৰডাকশ্যন একেবাৰে নাই সকলোৱে জানো এইটো কথা কাৰণ এটা মানে গছ থাকিলেহে বৰষুণ আহিব ক'লেতো বহুত
বিশেষ দীঘলীয়া নকৰোঁ হেৰি এইটো আপোনাৰ মা আৰু দেউতাৰ নামত এই আমলখি গছজোপা ৰুই থৈ যাম প্ৰতিপালন কৰি ধুনীয়াকৈ ডাঙৰ দীঘল কৰাটো আপোনালোকৰ দায়িত্ব। থেংক ইউ ছাৰ আপোনাৰ হাতত লগাই দিছোঁ আপুনি লগত দিয়া অলপ অলপ তলে ঠিক আছে সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ। ধন্যবাদ ছাৰ ধন্যবাদ আপুনি ইমান দূৰৰ পৰা কষ্ট কৰি এইখন যে চিন্তা কৰিব পাৰিছে আমাৰ কাৰণে সেইকাৰণে ভাল লাগিছে ঠিক আছে ধন্যবাদ আপোনাক।